আজি মই তোমালোকক দ্বিঘাত বহুপদৰ অনুশীলনী 2.2ৰ 13 নম্বৰৰ অংক দুটামান কৰি দিবলৈ চেষ্টা কৰিম। চাই লোৱা। ইয়াত কোৱা হৈছে যদি আলফা আৰু বিটা ax স্কুৱেৰ প্লাছ bx প্লাছ c শূন্য হয়, ax স্কুৱেৰ প্লাছ bx প্লাছ c যদি শূন্য আলফা আৰু বিটা হয় তেন্তে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰৰ মান কিমান হ'ব? ইমান ইকুৱেল টু হোৱাট? এইটো বস্তু এই অংকটো চাই ল'বা তোমালোকে। তো আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইয়াৰে মান ল'ব লাগিলে আমি কি কৰিব লাগিব? আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা। এইটো কেনেকৈ আহিল সেইটোও জানিব লাগিব। আমাৰ এটা সূত্ৰ আছে যে a স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ 2ab সমান a প্লাছ বি হোল স্কুৱেৰ। এইটো ইয়াত a স্কুৱেৰ প্লাছ বি স্কুৱেৰ এইটো প্লাছ দিয়া a প্লাছ বি হোল স্কুৱেৰ লিখিছোঁ তো, এইটো প্লাছ মাইনাছ নহয়। a স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইকুৱেল টু a প্লাছ বি হোল স্কুৱেৰ। এই প্লাছ 2ab টো সমান চিনৰ এইফালে গ'লে মাইনাছ 2ab। এইটো বীজগণিতৰ প্ৰথম সূত্ৰ আৰু সেই সূত্ৰৰ আধাৰত এইটো অনুসিদ্ধান্ত। এই অনুসিদ্ধান্তত আমি এইখিনি লিখিছোঁ। এৰ ঠাইত আলফা আছে আৰু বিৰ ঠাইত বিটা আছে। আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা। এতিয়া কথা হ'ল এই দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ সমষ্টি কি? ax স্কুৱেৰ প্লাছ bx প্লাছ c। এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা যদি আলফা আৰু বিটা হয়, আলফা প্লাছ বিটা ইকুৱেল টু কিমান হ'ব? এইটো চোৱা, এক্সৰ সহগৰ ঋণাত্মক বাই এক্স স্কুৱেৰৰ সহগ এইটো লিখিবা। আকৌ আলফা বিটা অৰ্থাৎ শূন্য দুটাৰ সমষ্টি কি হ'ব? c বাই a ধ্ৰুৱক পদক এক্স স্কুৱেৰৰ সহগেদি হৰণ কৰিব লাগিব এইটো। এতিয়া এই মানটো আমি ইয়াতে বহাই দিব লাগিব। আলফা প্লাছ বিটা কিমান পালোঁ? মাইনাছ বি বাই এ হোল স্কুৱেৰ মাইনাছ, এতিয়া এই মাইনাছ চিনটো স্কুৱেৰটো ইয়াতে অলপ দি দিয়া, স্কুৱেৰ এতিয়া 2 ইনটু আলফা বিটা। আলফা বিটা কিমান হ'ল? c বাই a এইটো। এতিয়া ইয়াত চোৱা মাইনাছ বি হোল স্কুৱেৰ অৰ্থাৎ বি স্কুৱেৰ a স্কুৱেৰ ইয়াত a স্কুৱেৰ এইটো হৈ যাব মাইনাছ 2c এই দুটা পূৰণ হ'ব 2c তলত a আছে। এতিয়া এইখিনি এইটোৰ পৰা এইটো বিয়োগ কৰা। a স্কুৱেৰ আৰু a ৰ লসাগুটো হ'ব a স্কুৱেৰ। এইটো a স্কুৱেৰ আছে, এইটোতো a স্কুৱেৰ, গতিকে এইটো বি স্কুৱেৰটো লিখা মাইনাছ a ৰ লগত কি পূৰণ কৰিলে a স্কুৱেৰ হ'ব a, গতিকে 2c ৰ লগতো a পূৰণ কৰা 2ca। এতেকে আমাৰ আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু আমাৰ কি হ'ল? বি স্কুৱেৰ মাইনাছ 2ca বাই a স্কুৱেৰ। এইটো মান হ'ব, এইটো মান।
বুজি পালা? গতিকে অংকটো তোমালোকে লিখি লোৱা। আকৌ যদি কিবা বুজা নাই লিখি লৈ থাকোঁতে মোক সুধি ল'বা।